আজি পুৱা ৯ বজাত প্ৰকাশ হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল আৰু কালি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে টুইটযোগে আজি পুৱা ৯ বজাত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা হোৱাৰ কথা প্ৰকাশ কৰাৰ পাছতেই আজি পুৱা ৯ বজাত প্ৰকাশ হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল আৰু ৩৭ বছৰৰ পাছত এবাৰ নতুন শিক্ষানীতিৰে প্ৰকাশ হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল আৰু মই বৰ্তমান উপস্থিত আছোঁ কটন বিশ্ববিদ্যালয়ত আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে নতুন শিক্ষানীতিৰে ফলাফল প্ৰকাশ কৰা সন্দৰ্ভত আমি তেওঁলোকৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। আজি ৰাজ্যখনৰ মাজলৈ এটা কথা পোহৰলৈ আহিছে যে চাই বিকাশ যিখন ইনষ্টিটিউট আছে ইনষ্টিটিউটত পৰীক্ষা নিদিয়া এজন ছাত্ৰৰ নম্বৰ আহিছে। গতিকে উক্ত খবৰে আচলতে ৰাজ্যখনৰ বোৰ্ডখনৰ যি অৱস্থা সেই অৱস্থাটো উদঙাই দিছে। আমি চৰকাৰী খণ্ডক আমি প্ৰতি বছৰে আমি টাৰ্গেট কৰি লওঁ যে চৰকাৰী খণ্ডৰ ছাত্ৰ ছাত্ৰীৰ ফলাফল ভাল নহয়, তাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট ভাল হয়। গতিকে আমি ব্যক্তিগত খণ্ডৰ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট ভাল হ'ব পাৰে, এইটো কোনো ডাঙৰ কথা নহয়। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীৰ মেধা আছে, কিন্তু আমি বিচাৰোঁ বোৰ্ডে হওক বা বিদ্যালয় কৰ্তৃপক্ষ হওক চৰকাৰী প্ৰতিষ্ঠানে আচলতে ছাত্ৰ ছাত্ৰীক নিজৰ যি ১০০% আচলতে পাঠদান কৰিব লাগে, তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰী ভাল হয়। আমি দেখা পাওঁ চৰকাৰী স্কুলৰ বিষয়ববীয়াসকলক ইলেকশ্যনৰ কামত ব্যৱহাৰ কৰা হয়, চৰকাৰী স্কুলৰ শিক্ষক কৰ্মচাৰীক চৰকাৰী বিভিন্ন আঁচনিৰ নামত নিয়োগ কৰা হয়, কিন্তু প্ৰাইভেট স্কুলত কাম কৰা শিক্ষকসকলক আচলতে তেনেকুৱা কামত নিয়োগ কৰা নহয়। গতিকে চৰকাৰে যদি বিচাৰে ৰাজ্যখনৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ অৱস্থা অতি উন্নত মানৰ কৰি তুলিব পাৰে আৰু আন্তঃগাঁথনিৰ অভাৱে আচলতে আমাৰ ছাত্ৰ ছাত্ৰীক বিশেষভাৱে জুৰুলা কৰিছে। আৰু লখিমপুৰৰ যিটো ঘটনা আজি পোহৰলৈ আহিছে, লখিমপুৰৰ ঘটনাটো আমাক আচলতে আচম্বিত কৰি তুলিছে। আৰু আমি দেখা পাইছোঁ এইবাৰ শেহতীয়াকৈ ছাত্ৰ ছাত্ৰীয়ে কিছুমানে 79, কিছুমানে 78, অধিকাংশ ছাত্ৰ ছাত্ৰীৰে আচলতে এইবাৰ আপত্তি যে বোলে আমি লেটাৰ পাব লাগিছিল, আমি 80 মাৰ্কছ পাব লাগিছিল, 90 মাৰ্কছ পাব লাগিছিল, কিন্তু আমাৰ এই মাপকাঠি 79তে সমাপ্ত হৈছে, 78ত সমাপ্ত হৈছে। কিছুমান ছাত্ৰ ছাত্ৰীয়ে 1 নম্বৰৰ কাৰণে ষ্টাৰ পোৱা নাই, কিছুমান ছাত্ৰ ছাত্ৰীয়ে 1 নম্বৰৰ কাৰণে ডিষ্টিংশ্যন পোৱা নাই। গতিকে এনেবোৰ বিভিন্ন কথা আচলতে এইবাৰ পোহৰলৈ আহিছে। হয়, নিশ্চয় প্ৰভাৱ পৰিব। যেতিয়া চৰকাৰে ঘোষণা কৰিছিল যে এইবাৰ আমি স্থান নাৰাখোঁ, তেতিয়া আচলতে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত যি প্ৰতিযোগিতা, ছাত্ৰ ছাত্ৰীৰ মাজত যি ব্যাপক উৎসাহ উদ্দীপনা, এই ব্যাপক উৎসাহ উদ্দীপনা এইবাৰ নোহোৱা হৈছে। আগতে ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতা আছিল, তই 90 নম্বৰ পালে মই 91 নম্বৰ পাব লাগিব। এইবাৰ তেনেকুৱা উৎসাহ উদ্দীপনা আমি ছাত্ৰ ছাত্ৰীৰ মাজত দেখিবলৈ পোৱা নাই। গতিকে আমি চৰকাৰক এই চকতে অনুৰোধ জনাব খোজোঁ, গতিকে ৰেংকিং ব্যৱস্থা নাথাকিলেও যাতে শ্ৰেষ্ঠৰ যিখন তালিকা, শ্ৰেষ্ঠতাৰ তালিকাখন আচলতে প্ৰকাশ কৰিলে আচলতে আমাৰ ছাত্ৰ ছাত্ৰীয়ে কোনোবাখিনিত উৎসাহ বা উৎফুল্লিত হ'লহেঁতেন আৰু সংবাদ মাধ্যমেও হয়তো কোনোবাখিনিত তেওঁলোকে যি মিডিয়া কাভাৰেজ কৰিবলৈ ভাল পালেহেঁতেন। হয়, পূৰ্বৰ তুলনাত কটনৰ ৰিজাল্ট বেয়া হোৱা বুলি ওলাইছে, কাৰণ বিষয়টো এনেকুৱা ধৰণৰ, আমাৰ কটনৰ ছাত্ৰ ছাত্ৰী মেধাসম্পন্ন আৰু মেধাসম্পন্ন হোৱাৰ পিছতো ছাত্ৰ ছাত্ৰীয়ে কটনত বিভিন্ন এক্টিভিটিত তেওঁলোকে নিয়োজিত হৈ থাকে, ভাওনাৰ নামতে হওক, সংস্কৃতিৰ নামতে হওক। এনেকুৱা নহয় যে কটনৰ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট বেয়া, ৰিজাল্ট ভাল, তেওঁলোকৰ নিজৰ চেষ্টা সাধ্য অনুযায়ী তেওঁলোকে ৰিজাল্ট নিজৰ 100% দিছে ৰিজাল্টৰ ক্ষেত্ৰত। গতিকে কটনৰ পৰা উত্তীৰ্ণ আটাইকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আগন্তুক বছৰবোৰত যাতে কটনৰ ফলাফল আৰু অধিক ভাল হয়, তাৰ বাবে আমি আশা কৰিম। আৰু ইতিমধ্যে কটন কৰ্তৃপক্ষই বিভিন্ন প্ৰক্ৰিয়া হাতত লৈছে, যাৰ ফলত কটনৰ ফলাফল আগতকৈ উন্নত মানদণ্ডৰ হ'ব। হয়, আজি হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ফাইনেলৰ ৰিজাল্ট দিলে। আজি মোৰ বহু বন্ধু বান্ধৱীসকলৰ ৰিজাল্ট শুনি পালোঁ, বহুতৰ ভাল হৈছে, বহুতৰ বেয়া হৈছে। খালি এটা বস্তু লক্ষ্য কৰিবলৈ কথা যে এইবাৰ ৰেংক নিদিওঁ বুলি ক'লে চৰকাৰৰ ফালৰ পৰা ৰেংক দিয়া নাই। তথাপিও আমি এইটো দেখিবলৈ পাইছোঁ যে স্কুল বা প্ৰাইভেট ইনষ্টিটিউশ্যনবোৰৰ পৰা তেওঁলোকে ৰেংক উলিয়াই দিছে। এই কথাটো ভাল হোৱা নাই, কাৰণ তেওঁলোকে কৈছিলে যাতে ষ্টুডেণ্ট ডিম'টিভেট নহওক, সেইকাৰণে ৰেংকিং ছিষ্টেমটো আঁতৰাই দিব। খালি ৰেংকিং ছিষ্টেমটো আঁতৰাই দিয়াৰ পিছতো এনেকুৱা একো ষ্টেপ লোৱা নাই যাতে প্ৰাইভেট ইনষ্টিটিউশ্যনৰ পৰা যোনবোৰতো হেৰেছমেণ্ট দিয়ে, যোনবোৰ ষ্টুডেণ্টৰ ভাল হোৱা নাই বা যোনবোৰ ষ্টুডেণ্টে ভাল কৰিব পৰা নাই, ৰেংক তথাপিও উলিয়াই দিছে। সেই বস্তুটোৰ পৰা কিবা এটা পদ ল'ব লাগিছিলে, যাতে এই বস্তুটো কাৰ্ভ কৰিব পাৰি কি ৰেংক ছিষ্টেমটো আঁতৰোৱাৰ পিছতো তেওঁলোকে নিজৰ মতামত দি আছে যে আমাৰ এইটো ষ্টুডেণ্টে ফাৰ্ষ্ট হৈছে, এওঁলোকে ছেকেণ্ড হৈছে। গতিকে এই বস্তুটোত কিবা এটা পদ লোৱা উচিত যে ৰেংক আঁতৰোৱাৰ পিছতো প্ৰাইভেট ইনষ্টিটিউশ্যনবোৰৰ যোনটো ৰেংক উলিওৱা ছিষ্টেম আছে, সেই ৰেংক উলিওৱা ছিষ্টেমটো ঠিক কৰিব লাগে, ভাল কৰিব লাগে। ছেকেণ্ড কথাটো হৈছে যে এইবাৰ বহুত আমি প্ৰেক্টিচেছ দেখিব পাইছোঁ য'ত ৰিজাল্ট
তেওঁলোকে পৰীক্ষা দিছে ইয়াত, খালি ৰিজাল্ট ওলাইছে তাতে, আৰু ৰিজাল্টটো বহুত ঘেপাঘেপিও হৈছে। গতিকে এই বস্তুবোৰৰ ওপৰতো কিবা ষ্টেপ ল'ব লাগে চৰকাৰৰ ফালৰ পৰা, যে অকল কৈ দিলেই নহয় যে আমি ৰেংক নুলিয়াওঁ বা কিবা নকৰোঁ। গতিকে ভালকৈ এনেকৈ ষ্টেপছ ল'ব লাগে, মেজাৰ্ছ ল'ব লাগে, যাতিকে যোনটো ইনষ্টিটিউশ্যন আছে সেইটো ছেট আপ কৰিছে ঠিকে আছে, খালি ইনষ্টিটিউশ্যনক গাইডলাইন কৰা যোনকেইটা প্ৰট'কলছ থাকে সেইকেইটাক ছেফগাৰ্ড কৰাহে ডেম'ক্ৰেচিৰ আচল ছেফগাৰ্ড কৰা বুলি কয়। নতুন ফলাফলি হৈছে যে এইবাৰ যোৱাবাৰৰ সমানেই আমি দেখিছোঁ যে মানে মিছকমিউনিকেশ্যন হৈছে বা এনেকুৱা মিছ প্ৰেক্টিচেছ হৈছে। গতিকে ৰণোজ পেগু ডাঙৰীয়া বা যোনে নেক্সট এডুকেশ্যন মিনিষ্টাৰ নহওক কিয় তেওঁলোকে যাতে নেক্সট বাৰে যাতে ভালকৈ লয় আৰু প্ৰট'কল মতে লয়, ষ্টেপ বাই ষ্টেপ হয়। আৰু বহুত টিচাৰ্ছৰ মেল প্ৰেক্টিচেছো আমি দেখিবলৈ পাইছোঁ, ছ'চিয়েল মিডিয়াত হওক বা ডাইৰেক্ট নিউজ আউটলেটতে হওক। গতিকে তাৰ ওপৰতো কিবা কিবি ষ্টেপছ ল'বলগীয়া উচিত বুলি ভাবোঁ মই। নিশ্চয়কৈ এইবাৰ যিহেতু উচ্চতৰ মাধ্যমিকৰ আজি ৰিজাল্ট ঘোষণা কৰিলে, আমি দেখিবলৈ পালোঁ যে কোনো স্থানৰ ব্যৱস্থা ৰখা নগ'ল। এইটো কোনো এটা বস্তুৰে আমি ভাল বেয়া দুয়োটা দিশে চালি জাৰি চাব লাগিব। আমি যেতিয়া HS দিছিলোঁ, মই এই কটনৰ পৰা HS দিয়া, আমাৰ তেতিয়া স্থানৰ ব্যৱস্থাটো আছিলে। স্থানৰ ব্যৱস্থাটো থাকিলে মোৰ বোধেৰে এটা বেয়া বস্তু কি আছিলে, ছাত্ৰ ছাত্ৰীৰ ওপৰত এটা মানসিক বোজা আছিলে। যদি যিসকলে মানে স্থান পাম বুলি পঢ়ে তেওঁলোকে যদি স্থানটো নাপায় তেতিয়া মানে এটা মানসিক বোজা অনুভৱ কৰিছিল। এইবাৰৰ পৰা স্থান ব্যৱস্থাটো গুচাই দিয়া মই সেই বস্তুটো ভাল দেখিছোঁ। তথাপিও মানে মোৰ বোধেৰে স্থান ব্যৱস্থাটো নাথাকিলেও এটা 5জন বা 3জন ল'ৰা ছোৱালীক এটা উচ্চ নম্বৰৰ তালিকা যদি চৰকাৰে এটা প্ৰেৰণ কৰিলে হয়, সেইটো নিশ্চয়কৈ এটা ভাল পদক্ষেপ হয় বুলি মই ভাবিছিলোঁ। এই বস্তুবোৰৰ কথা মানে চৰকাৰে যদি এতিয়া গুৰুত্ব নিদিয়ে মানে ভৱিষ্যতলৈ এইবোৰ আৰু বহুত বেয়া হৈ যাব। বিভিন্ন ক্ষেত্ৰত মানে আমি চৰকাৰে হওক বা সেৱাই হওক এই বস্তুবোৰ মানে আওকাণ কৰি আহিছে। যোৱাবাৰো আমি দেখিছিলোঁ পেপাৰ বিসংগতিৰ কথা, এইবাৰো পেপাৰ বিসংগতি হৈছে, এই নম্বৰৰ বিসংগতি হৈছে। মোৰ লগৰে বহুজনৰ নম্বৰ ইফাল সিফাল হৈছিলে, য'ত পাম বুলি ভাবিছিলে তাত নাপালে, য'ত নোপোৱাৰো আশা নাছিল তাতেও পাইছে। তেনেকুৱা এই বেমেজালিবোৰ মানে চৰকাৰে যিমান সোনকালে পাৰে দূৰ কৰাটো উচিত, কাৰণ এইবোৰ সৰু সুৰা বেমেজালি নহয়, এইবোৰ মানে জীৱনৰ লগত কথা হোৱা বেমেজালি। তো এইবোৰ মানে ভালকৈ চালি জাৰি চাই মানে এইবোৰ দূৰ কৰাটো মই ভাবোঁ উচিত হ'ব। হয়, এইবাৰ কটনৰ ফলাফল আগতকৈ ভাল হৈছে বুলি আমি ভাবোঁ। আপুনি দেখিব কলা শাখাতে আৰ্টছত ফাৰ্ষ্ট ডিভিজন পাই 100 ওপৰত পাইছে, আৰু ছেকেণ্ড ডিভিজনো খুব কম, থাৰ্ড ডিভিজন নাই আচলতে, ছেকেণ্ড ডিভিজন ফাৰ্ষ্ট ডিভিজনতে সীমাবদ্ধ হৈ আছে। মই ভাবোঁ এই ৰিজাল্টটোৱে কটনৰ এটা ভাল, যিটো আগতে কোৱা হয় যে কটনৰ গৰিমা হেৰাইছে নেকি, সেয়া কোনো কাৰণতে হোৱা নাই। কটনৰ গৰিমা অক্ষুণ্ণ আছে আৰু আগলৈ থাকিব বুলি আমি আশাবাদী। ষ্টেণ্ড ৰাখাটো এটা কথা, আগতো আমি ভাবোঁ যে ষ্টেণ্ড ৰখাৰ লগে লগে ব্যক্তিগত খণ্ড বিদ্যালয়খন বেছি প্ৰাধান্য পায়। আমি দেখোঁ যে আগতে এখন অগ্ৰণী শিক্ষা অনুষ্ঠান ৰামানুজনত, সেইখন বিদ্যালয়ৰ পৰাই প্ৰায়খিনি পায় ষ্টেণ্ড। এটা চলি থাকে যে সেই ষ্টেণ্ড বিদ্যালয়খনে কিবা আছে নেকি ভিতৰুৱা সম্পৰ্ক কাউন্সিলৰ লগত। তো এইবিলাক নোহোৱা হ'ব মই ভাবোঁ। তাৰ উপৰি যিটো মানে উচ্চ খাপৰ যিটো প্ৰতিযোগিতা সেইটো বন্ধ হ'ব, আৰু সেইকাৰণে ষ্টেণ্ড নোহোৱাটোৱে মই আদৰণি জনাইছোঁ। হয়, চৰকাৰে গুৰুত্ব দিছে সেইটোৱে ভাবিব লাগিব প্ৰথম কথা, আৰু ধন্যবাদ জনাইছোঁ চৰকাৰক এইকাৰণে। আৰু আগতে এইটো নহৈছে, এতিয়া হৈছে কাৰণে চৰকাৰলৈ আচলতে কৃতিত্ব যাব এইভাৱে।